অসমৰ ভিতৰত মাছ খোৱা চাহপাতটোৱে হাইষ্ট আমি 45 পাওঁ ইয়াৰ লিকাৰ বহুত টেষ্টি আৰু বহুত উন্নত ফৰেনত মাছ খোৱা চাহ বুলি ক'লেতো আৰু ক'বলৈ সঁচাকে নহয় আগতে কয় ন মধুপুৰ চাহ বেষ্ট চাহপাত আৰু মানে আমি বিলাকে যে লগাইছো আমি অসমৰ ভিতৰত হাইষ্ট ৰেট পাওঁ মই নিজে সভাপতি হয় নেকি এতিয়া মানে বহুত কৰোৰ টকা লেনদেন হয় ধুনীয়া কাম কৰেতো আৰু এতিয়া আপোনাৰ চব ফালে দেখোন চবেই বাগানৰ মানে এটা ব্যৱসায় বৰ্তমান যিটো মাছ মানুহ স্বাৱলম্বী হৈছে চাহ খেতি জৰিয়তে বহুতৰ গাড়ী ঘৰ হৈছে ভাল মানে ক'ৰবাত ঘূৰিবলৈ ইচ্ছা নকৰে কামত লাগি থাকে আৰু মাছ খোৱা চাহৰ দামটো পায় অসমৰ ভিতৰত যেতিয়া মধুপুৰ বা মাছ খোৱা চাহটো ভাল তেতিয়াহ'লে দাৰ্জিলিঙক বাদ দি আপোনাৰ কেৰেলাৰ অংশকেইটাক বাদ দি অসমৰ ভিতৰত যেতিয়া মাছ খোৱা চাহটো ভাল তেতিয়া ৱৰ্ল্ডৰে ভাল চাহ সেইটো ভাল চাহ আৰু এটা কথা কওকচোন এতিয়া আমাৰ যে ইয়াৰে যে মাছ খোৱাৰে যিটো চাহপাত যিটো অৰিজিনেল যিটো ভাল চাহপাত সেইটো আমাৰ লোকেল মানুহখিনি খাবলৈ পায় নাপায় বিচাৰিলে পায় ন কিন্তু সেইটো বাহিৰত মাৰ্কেট বহুত বেছি বাহিৰৰ মাৰ্কেট বেছি কাৰণে চাপ্লাই দিয়ে চাগে দিবলৈ ইচ্ছা নকৰে সকলে বাহিৰত চাহ খাব নোৱাৰে এতিয়া মধুপুৰ ফেক্টৰী হওক বগবিল ফেক্টৰী হাবুং ফেক্টৰী দুটাকৈ ফেক্টৰী হ'ল তাৰ চাহটো যি খাই আছে সি অন্য চাহ খাব নোৱাৰে মাছৰ 4-5টা বস্তু তেনেকে আছে তুলনা নোহোৱা মাছ খোৱা মাছ খোৱা তামোল অসমত তামাম ডিমাণ্ড আমাৰ ইয়াত যে 500 টকাকে উঠাই নিছে কোনো জেগাত অসমত এইটো নহয় অসমৰ ভিতৰত মাছ খোৱা তামোল যিটো মাটিত পুতিছে এইটো আপোনাৰ নলবাৰী বৰপেটা কোকৰাঝাৰ বাঙাইগাঁও য'তেই নহওক আপোনাৰ বিশেষকৈ আপোনাৰ খাৰুপেটীয়া এইফালে আপোনাৰ নগাঁও গোটেই এলেকা জাগিৰোডত হাহাকাৰ হয় আৰু মাছ খোৱা যিটো শুকান মাছ সেইটো এটা বেলেগ বহুত ডিমাণ্ড আছে ন মাছ খোৱা পাণ তামোলৰ ডিমাণ্ড আছে মাছ খোৱা মাছৰ ডিমাণ্ড আছে মাছ খোৱা চাহৰ ডিমাণ্ড আছে আৰু কোনোবাই যদি হলপোনা ধানৰ মানে চাউলৰ ভাত খাবলৈ অসমৰ যিকোনো জেগাত থকা মানুহ মাছ খোৱালে আহিলে বদলি হ'ব ইয়াত আছে জংঘল মানে মংগল গোটেই অসমৰ ভিতৰত ইয়াতে আপোনাৰ তিনিচুকীয়া 2-4টা জেগা বাহিৰে ইয়াতে বেছি চেঁচা হয় নেকি যদি কোনোবাই বিশ্বাস নকৰে আহি চালেই হ'ল 2 ঘণ্টা সময় 11টাৰ পৰা মানে 1টা বজালৈ তেওঁ সাতশ এটা ইয়াত অকমান ঘূৰি দেখাব লাগে গুৱাহাটীত থকা মানুহেতো যেতিয়া ৰঙাঘাট পাৰ হ'ব বাৰীৰ পৰা আমাৰ তেজপুৰ মিছন লাহে লাহে আহিলে আপোনাৰ বিশ্বনাথ চাইড বৰগাং তাৰ পৰা সীমা হৈ আহিব কোঠালী পাহাৰ পৰা এইডোখৰ যি জোনাইত গৈ কোনো এজন ব্যক্তিয়ে তাৰ কুঁৱাৰ পানীয়ে গা ধুব নোৱাৰে অকৰা হৈ থাকে সৰিয়হটো যথেষ্ট হয় আমাৰ মাছ খোৱা মানুহৰ নিচিনা আমি পৰৰ ওপৰত সঁচা কথা বহুত স্বাৱলম্বী হয় মাছ খোৱা মানুহ স্বাৱলম্বী খালি উঠিলে সৰিয়হ কৰিলে আহু কৰিলে যিসকলে বাম মাতিছে চাহ খেতি কৰিলে তাতোতকৈ গোটেই অসম বিখ্যাত মাছ খোৱা মুগা তাতো ক'বলগীয়া নাই ছেকেণ্ড শুৱালকুছি হ'বই কেইবা হাজাৰ ওপৰ শাল আছে সেইফালে দেখা পাব এইখন গোটেই এবাৰ আমি যিটো ফুলত দেখিছো এতিয়া এই পলু বহিব তাৰ পৰা সূতা কাটিব সূতা এই চেলেং যিবিলাক জেকেট আপোনাৰ চেলেং এইখিনি মাছৰ বিদেশী ইয়াত এটা ফুট নাই কোনোবা আহিলে 10 দিন থাকি পকা মিস্ত্ৰী যোগালী কৰি বেগ হ'ব লাগিব কিন্তু পকা সূতাটো সি যোগালীহে কৰিব পাৰিব সাহসী যাব নোৱাৰে হয় কিন্তু আমি যিমান কমত থাকো সিমান সচেতন হৈ থাকো মাছ দেখাব নোৱাৰিব ঘৰ বনাবলগীয়া হলে আপোনাৰ কিমান মূল্যৱান কাঠ আছে আমাৰ নিম আৰু গমাই কিমান ডাঙৰ গমাই নেকি কোনোবাই বিয়া বাৰু পাতিলে বা কাৰোবাৰ ভাল গৃহ বনাবলগীয়া হলে আমি ৰাখিছো আছে আমাৰ গমাৰি আছে চিচু আছে নিম আছে চিচু গছ গমাৰি গছ নিম গছ আৰু কি লাগে এডাল চিচু ফলালে আমি গোটেই ঘৰ বনাইছো চিচু কাঠে বনাইছো চকুত মনিব নাযাব ইয়াতে পৃথিৱীৰ চৰাইবিলাক ইয়াত আছে ইয়াতে ৰং কং পানী কাউৰী শামুক ভঙা বৰটোকোলা গোটেই আৰু ইটো পিছত যিটো সেইটো চেঞ্জ চিষ্টেমটো এটা প্ৰজাতি বেলেগকে নাথাকে কোনো ধৰণৰ হৈ হাল্লা নাই
ইয়াত কোনো ধৰণৰ নাই 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 আশ্ৰয় নাই নাই ইয়াৰ মানুহ স্বাৱলম্বী আৰু এটা কথা বহুত বিশ্বাসী মানে কি আমাৰ এতিয়া ঘৰতো ধৰক আপোনাৰ বস্তু বাহিৰত এনে পৰি থাকে কিন্তু নিওতা মানুহ নাই আকৌ কোনো নিনিয়ে কামৰ আজৰি নাই আৰু সেই বস্তুটো নাই চুৰ কৰি কিবা এটা বস্তু নিও কিবা কৰো সেইটো নাই কিন্তু চুৰ নাই দেখিছো বহুত ভিতৰুৱা জেগা বহুত গাঁৱত মানে বাঁহৰ খুঁটাৰ টিংপাত মাৰি মাৰি থৈছে এতিয়া আমাৰ যে হেৰি নোহোৱা হৈ গল আমাৰ গাঁৱতে কেঁচা ঘৰ নেদেখা হৈ গল আমাৰ গাঁৱত এতিয়া আজি প্ৰায় 10 বছৰৰ পৰা মানুহে মানে বাহিৰতো শৌচ নকৰে কেঁচা লেট্ৰিন নকৰে নাই মাছ নাই নাই আপোনাৰ ইয়াতে আছে 1000 মানুহ এখন গাঁৱত এবাৰ কোনোবা আহি প্ৰত্যক্ষভাৱে ভিজিট কৰক যদি দুটা কেঁচা লেট্ৰিন ওলায় আৰু কেঁচা গৃহত থকা ইয়াত মানুহ নাই চবে কৰ্ম কৰে মানুহে কষ্ট কৰে যেনেকে ষ্ট্ৰং হয় এতিয়া দেউতাই ৰিটায়াৰ হৈ আজি 4 বছৰ হ'ল না দেউতা 3 বছৰ হ'ল ৰিটায়াৰ হোৱা 3 বছৰ এজন মানুহক ক'ব নেকি কোনোবাই আমি কাম কৰি আমি কাম হিংসানো কৰোঁ ঐতিহাসিক ইয়াতে আছে আইমুক্ত গড় হায়াৰ ছেকেণ্ডেৰী ওচৰত আছে আইমুক্ত ৰজাই কি কাৰণত নাজানো আমি শুনো আৰু আইমুক্ত ৰজাই এই আমাৰ ওচৰ চুবুৰীয়া যিমানবিলাক পুখুৰী আছিলে এইবিলাক খান্দি গৰুৱে পানী খাবলৈ বা তেওঁ কিবা কাৰণতে প্ৰায়শ্চিত্তৰ কাৰণে খান্দিছে যদি আমি নাজানো খান্দি গৈ শেষত কোৰ যেতিয়া সৰু হৈ গ'ল কোৰ সৰু হলে গুটি হোৱা বুলি কওঁ আমাৰ গুটি হ'ল গুটি ক'ত থৈ গ'ল ইয়াৰ পৰা 4 কিলোমিটাৰ আগত যি বুটিকো বাটঘৰীয়া বুটিকো কোৰবিলাক তাতে ওচৰত এখন নেপালী গাঁৱত এঘৰ নেপালী মানুহৰ বেৰ দি থৈছিলে তাৰপিছত চাগে পুৰাতত্ব বিভাগে নিলে কি জানি সেইকাৰণে বুটিকুৰ ঘৰ পিছত লোকসকলে কৈছে এই জেগাডোখৰ আছিলে মাজৰ অংশ ইয়াৰ পৰা ধেমাজিলৈ আছিলে 12 মাইল মাছ চাৰিআলিৰ পৰা ঢকুৱাখানালৈ আছিলে 12 মাইল চিচি কলঘৰলৈ 9 মাইল বাটমাইলৈ 9 মাইল মাজৰ অংশ মাছ চোৱা কালৰ সময়ত ইয়াত মাছ বেছিকে পোৱাৰ কাৰণে গৈ গৈ মাছ খোৱা হৈ থাকে পিছত তেওঁলোকে আহিলে এইটো মাছ খাবলৈ পায় আমাৰতো ধৰি লওক ভাতৰ লগত মাছ দিয়াটো আমাৰ নিয়ম আছিলে গতিকে মাছ খাই সেই গৈ কালৰ সোঁতত পৰি মাছ খোৱা হয় দৌল এটা আছে নহয় শিৱদৌল আজি 3-4 বছৰ শিৱদৌলটো আছে সেইকাৰণে দলগুৰি এতিয়া মানে এটা কথা আগৰ মানে ধৰক যিবিলাক নাম আছিলে নামবোৰ কিবা এটা লগত মানে জড়িত হৈ এটা আহোম শব্দ আহিছে কিন্তু বিলতীয়া চৌখাম আহোম শব্দ আমি মানে ফিল কৰিছো অনুভৱ কৰিছো চৌখাম আহোম শব্দ হ'ব গতিকে ৰঙাচিলা এইটো ৰঙাচিলা যিটো কোচগাঁও আছে চিলাৰাই কথা আহি গৈছে ৰঙাচিলা ঠিক তেনেধৰণে জেগাবিলাকত এটা মানে আছে